চাওক আজি ইস্যু বুলি ক'বলৈ গ'লে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ইস্যু। আজি অসমৰ ৰাইজে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ভোট দিব। আপোনালোকে চাব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ যি প্ৰাইভেট লিমিটেড এটা নিচিনা এটা চিষ্টেম বনাইছে, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাকে আদি কৰি কেইজনমান লৈ পেলাই আজি অসমখন এটা চেণ্ডিকেট ৰাজনীতি কৰি আছে। তেখেতে কোনো উন্নয়নৰ কথা নকয়, অকল আপোনালোকে চাবে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আজি তেওঁলোকে ৰাজনীতি কৰি আছে। তেওঁলোকে চাব আপোনালোকে সদায় সংখ্যালঘুসকলক অত্যাচাৰ কৰাৰ কাৰণে তেওঁলোকে প্লেনিং কৰি থাকে আৰু হিন্দু ভাইসকলক দেখুৱাই যে আমি সংখ্যালঘু বিৰোধী। গতিকে এইবাৰ সংখ্যালঘু হওক সংখ্যাগুৰুৱে হওক সকলোৱে বুজি পাইছে তেওঁলোকৰ ৰাজনীতিটো, যে তেওঁলোকে ধৰ্মৰ নামৰ ৰাজনীতি কৰিছে। গতিকে অসমৰ ৰাইজ ধৰ্ম নিৰপেক্ষ, অসমৰ ৰাইজে উন্নয়ন বিচাৰে, অসমৰ ৰাইজে এইবিলাক চেণ্ডিকেট ৰাজনীতি নিবিচাৰে, গুণ্ডাগিৰ্দী নিবিচাৰে। গতিকে অসমৰ ৰাইজে এইবাৰ এই গুণ্ডাগিৰ্দী, এই চেণ্ডিকেট এইবিলাক ধ্বংস কৰি এটা ধৰ্ম নিৰপেক্ষ দল আৰু আপোনালোকে চাব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ২৬ত চৰকাৰ কৰিবলৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাবলৈ অসমৰ ৰাইজ ওলাই আহিছে। আপোনালোকে দেখিবলৈ পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতি হৈছে, তেতিয়া যোৰহাট যেতিয়া তেওঁ বিমানবন্দৰত প্ৰথম অৱতৰণ কৰিছে, তাৰ পিছৰ পৰাই আজি উজনি অসমৰ যেনেকুৱা শিল দল ভাঙি আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে। তাত আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে, ভয় পাইছে। য'তেই যায় তেওঁ শুৱতে বওঁতে উঠোতে খাওঁতে সদায় এনেকুৱা অনুভৱ হৈ আছে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল গৌৰৱ গগৈ ছবিটো তেওঁৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত ভাহি থাকে। ভয় ভাৱ এটা হৈ গৈছে। গতিকে তেওঁলোকে উন্নয়নৰ কথা নকয়, অকল এতিয়া ইছ্যু গৌৰৱ গগৈ ডাঙৰীয়াক লৈ লৈছে। আমাৰ দলীয় সঁচা কথাটো ক'ব লাগিব, কৰবাত আমাৰ কেণ্ডিডেটৰ ওপৰত কিছু ক্ষোভ আছিলে আৰু সেই ক্ষোভৰ কাৰণে হয়তো কিছু সংখ্যালঘুসকলে বিজেপিত ভোট দিছিলে।